আপোনালোকে কিমান % বিশ্বাস কৰে জুবিন দাই ন্যায় পাব বুলি? কেতিয়াও নাপায়। জুবিন দাই যেনেদৰে ন্যায় পাব লাগে তেনেদৰে কেতিয়াও নাপায়। কাৰণ মূল অভিযুক্ত, যিজন মূল কাল্পিত হয়, যিজন প্ৰধান হত্যাকাৰী হয়, সেইজনে হ'ল আমাৰ অসমৰ মূল মানুহ। আপোনালোকে নিশ্চয় বুজি পাইছে। সেই মূল মানুহজনৰ ষড়যন্ত্ৰতে এই ঘটনাবোৰ ঘটিছে। সেই মূল মানুহজনেই যদি জুবিন দাই আমি যেনেদৰে বিচাৰিছোঁ জুবিন দাৰ ন্যায়, তেনেদৰে কেতিয়াও নিদিয়ে। কাৰণ সেই মূল মানুহজনে কেতিয়াও দিব নোৱাৰে 100%। সেয়ে আমি কেৱল ক'ব পাৰোঁ যেন আমাক ন্যায় লাগে, জুবিন দাৰ ন্যায় লাগে। কিন্তু জুবিন দাই তেনেদৰে ন্যায় নাপায়। ইমান ষড়যন্ত্ৰকাৰী মানুহ আচলতে থাকিব নালাগে জীয়াই আমাৰ অসমত। কাৰণ আমি আমাৰ অসমখনক হত্যাকাৰীৰে ভৰপূৰ কৰি ৰাখিব নিবিচাৰোঁ। আমি অসমখন নিকা কৰি ৰাখিব বিচাৰোঁ। আমাৰ অসমখনত যেন সকলো সময়তে হত্যাকাৰীসকলে গিজগিজাই থাকিব, তেনেকুৱা অসম আমি নিবিচাৰোঁ। আমি নিকা অসম বিচাৰোঁ। সেইবাবে সেই হত্যাকাৰীসকলক আমি আৰু দেখি থাকিবলৈ মন নাই। অতি সোনকালে সিহঁতক ফাঁচি দিব লাগে, গোটেইবিলাককে। আৰু মূল কাল্পিতজন, যিজন মূল কাল্পিত, যিজন মূল হত্যাকাৰী, সেই হত্যাকাৰীজনে কিন্তু এতিয়াও জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আছে। সেইজনক কোনো ধৰিব পৰা নাই। ধৰিব নোৱাৰাৰ কাৰণটো কি? SIT, CID আৰু কিমান কি লগাই থাকিলেও কিন্তু তেওঁক ধৰিব নোৱাৰে। কাৰণ তেওঁ যেনেকুৱা ধৰণে কথাবোৰ কাটি লৈ যায় নহয়, যেন তেওঁতকৈ ভাল আৰু এইখন অসমত কোনোৱে নাই। সেইবাবে জুবিন দাই যেনেদৰে ন্যায় পাব লাগে তেনেদৰে কেতিয়াও নাপায়। মই ভাবোঁ আপোনালোকে বা কি ভাবে নাজানো দেই।